প্ৰায় আৰম্ভ কৰোঁ হৈ আছে চাগে, বেছি দীঘলীয়া নকৰোঁ। আজি যিভাগী ভাওনা মঞ্চস্থ হ'ব, বিপ্পদমনৰ আখ্যান দণ্ডবক্ৰৰ মুক্তিলাভ। এই কাহিনীভাগৰ দ্বাৰা আমি বহুতো আধ্যাত্মিক জ্ঞান জানিবলগীয়া আছে আৰু শিকিবলগীয়াও বহুত কথা আছে। যি নেকি প্ৰভু ভগৱন্তই শাস্ত্ৰত কৈ থৈ গৈছে, আমাতো কৰিয়া শ্ৰেষ্ঠ গুৰু সেহিজন, শিষ্য হয় সেৱা কৰোঁ দুখানি চৰণ। সেই মহান আদৰ্শ হৃদয়গত কৰি অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ডগৰাকী প্ৰভু ভগৱন্তই মানৱ শিক্ষাৰ গ্ৰহণ কৰিবৰ বাবে শান্তিবনী গুৰুগৃহত শিক্ষা প্ৰদান কৰি জগতবাসীক দেখাই দিছিল। চোৱা জগতবাসী, শিক্ষাৰ অবিহনে জগত অন্ধকাৰ। মানুহে শিক্ষাৰ বলত জীৱশ্ৰেষ্ঠ হৈ জীয়াই থাকিবলৈ সক্ষম হৈছে। শিশুসকলৰ আদ্যবাদী গুৰু পিতৃ মাতৃ। বিখ্যাত শিক্ষাবিদ বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল যে শিশুসকলৰ প্ৰথম শিক্ষা ঘৰখনেই, পিতৃ মাতৃয়ে শিক্ষাগুৰু। সেয়েহে পিতৃ মাতৃয়ে নিজৰ মৰমৰ সন্তানসকলক সৎ কথা, সৎ জ্ঞান, সৎ পৰামৰ্শ, নিয়মানুৱৰ্তিতা সকলো দিশতেই শিক্ষা প্ৰদান কৰিব লাগে, যাতে শিশুটোৱে নিজৰ পৰম্পৰা, সমাজ সংস্কৃতি, ধৰ্মীয় দিশতো সমাজ জীৱনৰ লগত জড়িত হৈ থাকিব পাৰে। ঠিক তেনেকৈ শান্তিবনী গুৰুগৃহত দাম, সুদাম, দামোদৰ, ৰামকৃষ্ণ সৰুতে শিক্ষা গ্ৰহণ কৰিছিল। আৰু যেতিয়া গুৰুগৃহত শিক্ষা গ্ৰহণ কৰিছিল, গুৰুগৃহত খৰি নথকাত গুৰু পত্নীয়ে এটাইকেইজনকে হাবিৰ পৰা খৰি আনিবলৈ পঠাইছিল আৰু লগত এটোপোলা চিয়া দি পঠিয়াইছিল। হাবিৰ পৰা ঘূৰি আহোঁতে হঠাৎ বতাহ, বৰষুণ, গাজনি, আন্ধাৰো হ'ল আৰু তেখেতসকলৰ আত্যন্তিক ভোকো লাগিছিল। সেয়েহে দামোদৰে কি কৰিলে, এজোপা বৰগছৰ তলত জিওৱাৰ চিন্তা কৰিলে আৰু কি কৰিলে, আন্ধাৰৰ সুযোগ লৈ পিনি দামোদৰে সেই চিয়াখিনি অকলে খাই পেলালে। পাছত বিপ্ৰ দামোদৰ দুখ দুৰ্গতি নধৰা হ'ল, কষ্টত থাকিবলগীয়া হ'ল। এই যে চাউল যি চিয়া খাইছিল, এই চিয়াখিনি খাওঁতে আঙুলিৰ ফাকেদি দুই এটি চিয়া মাটিত পৰিছিল আৰু এই চিয়াৰ পোক পৰুৱা আৰু চৰাই চিৰিকটি খোৱাত পুণ্য হ'ল। তাৰ পাছত বিপ্ৰ দামোদৰৰ অচলা ধন সম্পত্তি গৰাকী হ'ল। আৰু সেই মৰ্মেই দামোদৰৰ ভাৰ্যাই দামোদৰক দ্বাৰকাপতি কৃষ্ণদেৱলৈ এটোপোলা চিয়া দি পঠাইছিল। আৰু যেতিয়া দ্বাৰকাপতি কৃষ্ণদেৱে সেই চিয়াখিনি খালে, তেতিয়া সেই ল'ৰালি কালৰ যি দুখ হৈছিলে, সেই দুখ খণ্ডন কৰিলে বিপ্ৰ দামোদৰে। আৰু বিপ্ৰ দামোদৰ দুখীয়া আছিল বুলি ভগৱান শ্ৰীকৃষ্ণ জানিছিল, কিন্তু কোনো ধন সম্পত্তিৰ বাবে বিপ্ৰ দামোদৰে দেৱ দেৱীক পূজা কৰা নাছিল। ভগৱন্তৰ একান্ত যি বন্ধু আছিল ল'ৰালি কালৰ, তৎসত্বেও ভগৱানক অভাৱ দূৰ কৰিবৰ বাবে কোনো বস্তু খোজা নাছিল। শাস্ত্ৰত কৈছে, কৃষ্ণক পূজা যদি কামনা কৰয়, পঞ্চ জন্মত লাগি সংসাৰে থাকো। কৃষ্ণক ভকতি কৰি যদি সাংসাৰিক বস্তু খোজা যায়, সেই জীৱই 5টা জন্মত দুখ কষ্টৰে কটাবলগীয়া হয় আৰু জীৱই মুক্তিও নাপায়। আকৌ শাস্ত্ৰত কৈছে, এৰিয়া নমন সেৱয় চৰণ, দেখে আন যত মিছা, নুখুজিলে তাক কৰো কল্যাণ, যদি নকৰ ইচ্ছা। পত্নীৰ অনুৰোধ মৰ্মে
বিপ্ৰদামৰে কৃষ্ণ গৃহলৈ গৈছিল যদিও কোনো বস্তু খোজা নাছিল, তেখেতক দেখাৰ সৌভাগ্য বুলিয়েই ধন্য মানিছিল। আৰু ভগৱান শ্ৰীকৃষ্ণও কেনেকৈও এই সংসাৰ ধৰ্ম পালন কৰিব লাগে, কি শিক্ষা প্ৰদান কৰিব লাগে আমাক দেখাই থৈ গৈছে। চাওকচোন, দৰিদ্ৰ বিপ্ৰদামোদৰ যেতিয়া কৃষ্ণ গৃহলৈ গৈছিল খোজকাঢ়ি কাঢ়ি, গোটেই ভৰিৰ তলুৱা তেজ ওলাই গৈছেগৈ, তেনেধৰণে গৈ গৈ দ্বাৰকাপতি কৃষ্ণ ঘৰ পাইছিলে। আৰু কৃষ্ণদেৱে সখাইছে বুলি ৰাস্তাই পৰাই নিজ ভাজ্য আগুৱাই নি চৰণ ধোৱাই সোণৰ সিংহাসনত বহুৱাইছিল। আৰু সেই ল'ৰালি কালৰ মধুৰ স্মৃতিবিলাক স্মৰণ কৰিছিল। আৰু নিশা এখন সোণৰ বিচনাত শুৱাই চৰণ পিটি পিটি শুশ্ৰূষা কৰিছিল। অতিথি দেৱো ভৱ। আমি জীৱশ্ৰেষ্ঠ মানুহ হৈ এনে অতিথিক কেইজনে এনে আপ্যায়ন কৰিছোঁ। অতিথিক সদায় দেৱতাৰ দৰে জ্ঞান কৰিব লাগে, নহ'লে সঞ্চিত পুণ্য নষ্ট হ'ব। এই আদৰ্শ, এই কথা প্ৰভু ভগৱন্তই আমাক যি ভাগৱতৰ দ্বাৰাই আমাক দি থৈ গৈছে। আৰু যি ঘৰ মানুহৰ ঘৰত ভগৱন্তৰ গুণনাম উচ্চাৰণ হৈ থাকে, সন্ধিয়াপৰত বা পুৱা এগছি বন্তি জ্বলায়, নহ'লে এজুগি বনস্পতিত ধূপ জ্বলায়, সেই ঘৰখনৰ বিপৰ্যয় আহিব পাৰে, কিন্তু নিশেষ কৰিব নোৱাৰে। যিখন ঘৰত ভগৱন্তৰ গুণানুকীৰ্তন নহয়, পুৱা গধূলি ধূপ নজ্বলায় বা বন্তি প্ৰজ্বলন নকৰে, ভগৱন্তৰ লীলাবিলাক যি অৱতাৰ শ্ৰৱণ কীৰ্তন নকৰে, সেইখন ঘৰ এসময়ত দেখিব তাজপাতৰ দৰে খহি যাব। তাৰ প্ৰমাণ কৌৰৱ আৰু পাণ্ডৱৰ। ঠিক তেনেকৈ কৌৰৱে ভগৱন্তক ভজনা কৰা নাছিল, কিন্তু একেই দুইজন ককাই ভাই আছিল, ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ। তেখেতসকলৰ লৰাই যি যুদ্ধ হিংসুক কৌৰৱৰ যি ল'লে, ভগৱন্তৰ ভজনা কৰা নাছিল, আৰু সেয়েহে কৌৰৱকুল ধ্বংস হৈছিল। পাণ্ডৱে সত্যত থকাৰ বাবে, ধৰ্মত থকাৰ বাবে ধৰ্ম ৰাজ্য ঘূৰাই পালে আৰু হাৰুৱাই শান্তি ৰাজ্য প্ৰতিষ্ঠা কৰিলে। বেছি দীঘলীয়া নকৰোঁ। আজি যি বিঞ্চি নন্দন নাট্য গোষ্ঠীয়ে যি মহৎ উদ্দেশ্য লৈ উঠি অহা নতুন প্ৰজন্ম যি আধ্যাত্মিক জ্ঞানেৰে শিক্ষিত কৰিব বিচাৰিছে, এখন প্ৰেমময় সমাজ গঠন কৰিব বিচাৰিছে, সঁচাকৈ আমি ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলে এই আধ্যাত্মিক জগতখনত সিঁচা বীজবিলাক নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হওক, আনন্দৰ উৎসৱ হওক। আৰু সঁচাই আমি এই দিখৌপৰীয়া নামঘৰৰ যি আলয়তে অনুষ্ঠিত হোৱা এই ভাওনা ভাগিত আমি নিজকে উপস্থিত থাকিবলৈ পাই ধন্য মানিছোঁ। আৰু বিঞ্চি নন্দন নাট্য গোষ্ঠীৰ যি আশাবোৰ ফুল হৈ ফুলক, তেখেতসকলৰ জীৱন উজ্জ্বলৰ পৰা উজ্জ্বলতম হওক। প্ৰভু ভগৱন্তই তেখেতসকলক এনেধৰণৰ অনুষ্ঠানবিলাক অনুষ্ঠিত কৰিবলৈ আশীষ নিৰ্মালি প্ৰদান কৰক। আৰু তেখেতসকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এইকাৰণেই মানুহ সুস্বাস্থ্য থাকিলেহে
এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানবিলাক অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত উৎসাহ পায়। কাৰণ আজিৰ যি সমাজখনত যি উচ্ছৃংখলতা হৈছে, যুৱ উচ্ছৃংখলতা, তাৰ মূলতেই আমাৰ অভিভাৱকসকল মূলতে আমি বুলি ভাবোঁ। কাৰণ আজি যি বিশ্বায়নৰ যুগত মানুহে খোৱা বোৱা সকলো যোগাৰ কৰিও সাহিত্য, সংস্কৃতি, খেল ধেমালি, বৌদ্ধিক অভিনয় সকলো দিশতেই উন্নতি জখলাত বগাবলৈ ধৰিছে। আৰু শিক্ষিত ব্যক্তিসকলেও নিজৰ মৰমৰ সন্তানসকলক শাৰীৰিক, মানসিক, আধ্যাত্মিক জ্ঞানেৰে শিক্ষিত কৰি সমাজ জীৱনৰ লগত খাপ খোৱাকৈ শিক্ষা প্ৰদান কৰিছে। এইটো শুভ লক্ষণ। আমি জানো এটি শিশুক আনুষ্ঠানিক শিক্ষা দিবৰ বাবে এটি অনুষ্ঠানত নাম লগোৱা হয়, তাৰ পৰা শিক্ষা আৰম্ভ হয়। কিন্তু প্ৰকৃততে সেইটো নহয়। শিশুৰ শিক্ষা আৰম্ভ হয় মাতৃ গৰ্ভত স্থিতি লোৱাৰ পৰাই। তাৰ প্ৰমাণ আপোনালোকে নিজেই দেখিছে যে পলাদলৈ জীৱন কাহিনী চাওক। পলাদৰ পিতৃ এজন বিশ্ব তাৰিখ সন্তাস সৃষ্টি কৰা এজন অসু আছিল, আৰু মাতৃ কায়াধু ধাৰ্মিক আছিল। মাতৃ ধাৰ্মিক হোৱাৰ বাবেই নিজৰ স্বামীক ভগৱন্তৰ যি নাম উচ্চাৰণ কৰিলে, সেয়েহে মহাভক্তৰ প্ৰহ্লাদ হৈ জন্ম হ'ল। ঠিক তেনেকৈ আমিও আই মাতৃসকলে যি আহাৰ গ্ৰহণ কৰে, সেই আহাৰ শিশু দেশলৈ যায়। আৰু জন্ম হোৱাৰ পাছত পিতৃ মাতৃয়ে যি পৰিৱেশত ৰাখে সেই আচৰণ শিশুৱে আহৰণ কৰে। সেয়েহে আমি অভিভাৱকসকলে নিজৰ মৰমৰ সন্তানসকলক সকলো দিশতেই শিক্ষিত কৰিব লাগিব। বিশেষকৈ যিটো শিষ্টাচাৰ, বৌদ্ধিক জ্ঞান আমি প্ৰদান কৰিবই লাগিব। কাৰণ আজি শিশু কাইলৈ দেশৰ ভৱিষ্যত। তেখেতসকলে দেশৰ ধৰণী ধৰিব লাগিব। এজোপা সজল সফল গছ হ'বলৈ হ'লে পুলিতেই মজবুত কৰিব লাগিব। এটা লিং তলৰ ফাউণ্ডেশ্যনৰ ওপৰতেই নিৰ্ভৰ কৰে। সেয়েহে আমাক এখন বিভিন্ন জাতি জনগোষ্ঠী সমন্বয় বাৰ্তাৰে এখন সমাজ লাগিব, যিখন সমাজত আমি শান্তিৰে বসবাস কৰিব পাৰোঁ। এই শান্তি তেতিয়াহে আমি আশা কৰিব পাৰিম যেতিয়া উঠি অহা নিষ্পাপ শিশুসকল সকলো দিশতে শিক্ষিত হ'ব। বেছি দীঘলে নকৰোঁ। পুনৰ আমি প্ৰিন্সি নন্দন নাট্যগোষ্ঠীলৈ ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰি আজি আমাক নিমন্ত্ৰণ কৰি আনি দুআষাৰ কথা ক'বলৈ যি সুবিধাখন প্ৰদান কৰিলে। আৰু আমি ভাবোঁ এই ভাওনাৰ জৰিয়তেই উঠি অহা নতুন প্ৰজন্ময়ো আধ্যাত্মিক পথৰে আগবাঢ়ি যাব, এখন প্ৰেমময় সমাজ গঠন কৰিব পাৰিব। আৰু এই ভাওনাৰ জৰিয়তেই সকলো শ্ৰেণীৰ মানুহেই সৎ পথলৈ আহিব বুলি আমি আশা কৰি আজি এই ভাওনা ভাগি যি মঞ্চ শুভ উদ্বোধন হৈছে বুলি ঘোষণা কৰি পুনৰ সকলোকে ভক্তি ভৰা সেৱা জনাই মোৰ বক্তব্য সামৰি মাৰিছোঁ।